খৈৰাবাৰীত নাই ৰাজহুৱা উপযুক্ত শৌচাগাৰ, প্ৰস্ৰাৱ কৰাৰ অসুবিধাত অতিষ্ঠ সৰ্বসাধাৰণ লোক। ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ খৈৰাবাৰীত বিভিন্ন অঞ্চলৰ পৰা অহা সৰ্বসাধাৰণ জনতাই নিজৰ প্ৰয়োজনীয় কামৰ অনুসন্ধানৰ বাবে বিধায়ক ইএমৰ লগতে বিভিন্ন অফিচত আহিলে শৌচাগাৰ আৰু প্ৰস্ৰাৱ কৰাৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰে। অভিযোগ অনুসৰি বৃহত্তৰ খৈৰাবাৰী টাউনত ৰাইজৰ সুবিধাৰ্থে প্ৰস্ৰাৱ কৰাৰ লগতে লেট্ৰিন কৰিবলৈ নাই উপযুক্ত বাথৰুম। বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা খৈৰাবাৰী পুৰণি বাছ আস্থানৰ বাথৰুমসমূহত একাঠো বোকা পানীৰে ভৰি টিন কাঠসমূহ ওৱলি গৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত তাত যাবলৈ জাবৰ জোঁথৰে ভৰি পৰিছে পুৰণি বাছ আস্থান। খৈৰাবাৰী টাউনত উপযুক্ত বাথৰুমৰ অভাৱত হাৰাশাস্তিৰ সন্মুখীন সৰ্বসাধাৰণ জনতা। উপযুক্ত লেট্ৰিন বাথৰুমৰ সুবিধা নথকাত সৰ্বসাধাৰণ জনতাই যধে মধে য'তে ত'তে প্ৰস্ৰাৱ কৰিবলৈ লোৱাত এক প্ৰকাৰ পৰিৱেশ বিনষ্ট হোৱা বুলি অভিযোগ উঠিছে। সেয়েহে অতি শীঘ্ৰে ৰাইজৰ সুবিধাৰ্থে খৈৰাবাৰী টাউনৰ আশে পাশে বাথৰুমৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। এইবিলাক বস্তু দেখাই পাই আছে। আজি মোৰ খৈৰাবাৰী টাউনত আহিছিলোঁ ৰাতিপুৱা। মোৰ এনেকুৱা এটা পেচাব লাগিছে, মই ক'ত পেচাব কৰিম, ক'ত যাম, ক'ত নাযাম, মানে কোনোফালে নোযোৱা কৰি মই একদম ডাইৰেক্ট বাছ ষ্টেণ্ডলৈকে মই আহি পালোঁ। কোনো ৰকম খৈৰাবাৰী বাছ ষ্টেণ্ডলৈকে তাতে পেচাব কৰিব আহি দেখা পালোঁ এনেকুৱা এটা পৰিৱেশ, দুৰ্গন্ধ, তাতে কোনো জাবৰ জোবৰ দুনিয়াৰ লেতেৰা বস্তুবিলাক পেলাই থৈ দিছে। এইটোতো এটা দুৰ্ভাগ্যজনক আৰু অতি বেয়া। আজি খৈৰাবাৰী মাছমজিয়াত আজি EM MLA থকাৰ পিছতো আজি যিটো কণ্ডিশ্যন হৈছে এইটো এটা লজ্জাজনক মানে কথা বুলি ক'ব লাগিব। আজি একদম EM বৰ্তমান ওচৰতে আছে, EM আছে আমাৰ খৈৰাবাৰী একদম গুদলি বজাৰৰ সন্মুখতে। 3 খোজ মাৰিলেই তেওঁৰ ঘৰটো। তেওঁ কি দেখা নাপায় কি? তেওঁৰ চকু নাই? MLA থকাৰ পিছতো EM থকাৰ পিছতো তেওঁৰ চকু নাই? আজি গুদলি বজাৰৰ ভিতৰত যদি সোমায় দুৰ্গন্ধ, বজাৰ কৰিব নোৱাৰে, ইমান দুৰ্গন্ধ, লেতেৰা পচা। কেতিয়াবা মই অহা যোৱা কৰোঁ ৰাস্তা দি, ৰাস্তাৰ মাজতে মানে পূৰা জাবৰ জোঁথৰ পেলাই লেতেৰা বস্তু পেলাই তাতে জুই তুই ধৰাই থৈ দিয়ে। এনেকুৱা এটা লেতেৰা, এনেকুৱা দুৰ্গন্ধ। এই খৈৰাবাৰীটো অতি দুৰ্বল হৈ আছে, অতি নিচ্চ তলৰ ফালে গতি কৰি আছে। তে EM আৰু MLA থকাৰ পিছতো যদি এই ঘটনাবিলাক এইবিলাক যদি হৈ থাকে তেতিয়াহ'লে এনেকুৱা EM MLA থকাতকৈ নাথাকাই ভাল বুলি ক'ব লাগিব। ইয়াৰ কাৰণে আমি বৰ্তমান যিহেতু BTC চৰকাৰ, এই BTC চৰকাৰক আহ্বান জনাইছোঁ যাতে গোটেইবিলাক সমাজখনৰ প্ৰতি লক্ষ্য ৰাখি, এই খৈৰাবাৰী অঞ্চলৰ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহত্তৰ অঞ্চলৰ স্বাৰ্থত যাতে লেট্ৰিন বাথৰুমৰ ব্যৱস্থাটো কৰে। কাৰণ অতি দুৰ্ভাগ্য, অতি নিন্দনীয়। আজি EM MLA থকাৰ পিছতো এনেকুৱা ধৰণৰ মানে ঘটনা ঘটি আছে বা আমি পেচাব কৰাৰ ঠাই পোৱা নাই। আজি মহিলা মানুহবিলাকৰ কি হ'ব? আমি পুৰুষ মানুহবিলাকেৰে যদি পেচাব কৰাৰ ঠাই নাপাওঁ, মহিলাবিলাকৰ কি হ'ব? মহিলাবিলাকৰ কাৰ তাত যাব? ঠিক তেনেকুৱা মোৰো আজি এই ঘটনাটো হ'ল। মই APSU অফিচতে সোমাম না ক'ৰবাত কাৰোবাৰ সংগঠনতে সোমাম, এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ আছে। অফিচতো সোমাব নোৱাৰে, কাৰণ যাহাতাতো আমি অফিচবিলাকতো সোমাব নোৱাৰে, কাৰোবাৰ ঘৰততো আমি সোমাব নোৱাৰোঁ। তো নিশ্চয় এইটো হ'ব লাগে, কাৰণ বাথৰুম লেট্ৰিনটো এইটো একদম কম্পালচৰি এইটো লাগেই। এইটো একদম দৰকাৰ, খুব দৰকাৰ। স্বচ্ছ ভাৰত বুলি কৈছে, গতিকে এই স্বচ্ছ ভাৰতৰ দিনতো এনেকুৱা অস্বচ্ছ অপৰিষ্কাৰ হৈ আছে ঠাইবিলাক, কি ক'ব? এইটো শেষত মই ক'ব বিচাৰিছোঁ যে এইটো অতি নিন্দনীয়। এইটো নিন্দনীয়তকৈ একদম 100%, কাৰণ চাফ চিকুণ কৰি ৰাখিব লাগে, সদায় চাফ চিকুণতা কৰি ৰাখিব লাগে। এইটো যিহেতু আমাৰ সকলো যিসকল বিজনেছমেন আছে তেওঁলোকে নিজৰ ডিচিপ্লিন মেইনটেইন কৰি ৰাখিব লাগে। চাফ চিকুণ কৰি ৰাখিলে নিজৰে ভাল। নিজৰ ঘৰখন যদি চাফ চিকুণ কৰিব নাজানে তেতিয়াহ'লে এইটো আৰু কি ক'ম? ভাষাই নাই ক'বলৈ গ'লে, ইয়াতকৈ ভাষাই নাই। সেইকাৰণে মই বৰ্তমান অসম চৰকাৰ তথা BTC চৰকাৰক আহ্বান জনাইছোঁ যাতে এই অঞ্চলৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত যাতে পেচাব আৰু বাথৰুমৰ ব্যৱস্থাটো কৰি দিয়ে। কাৰণ খৈৰাবাৰীত এইটো অৱস্থা বহুত বেয়া, পানী চাৰিও চাইডে মানে লেতেৰা, অতি বেয়া। যিবিলাক বেপাৰী আছে, মানে বাছ ষ্টেণ্ডৰ যিমান মানুহ আছে, আমাৰ পেচাব কৰাৰ কোনো জাগা নাই, আমাৰ চৰকাৰে কোনো সুবিধা দিয়া নাই। বহুত অসুবিধা হৈছে এইখিনিত, এই পেচাব কৰা জাগাখিনিত। আৰু এইফালে জাবৰ জোঁথৰ পেলাই একদম লেতেৰা কৰি থৈছে, ছাইডত যাব নোৱাৰে, বহুত অসুবিধা। কিছুমান দোকানী আছে এইফালে আনি য'তে খুচি ত'তে পেলাই দিয়ে, সেইবিলাক চাই পেলাই ঠিক কৰি দিব লাগে। আৰু পেচাব ঘৰ এটা লাগে, শৌচ ঘৰ নাই, শৌচ ঘৰ এটা লাগে। যিও এটা আছে সেইটোৰ কোনো ব্যৱহাৰ কৰা উপযুক্ত নহয়, পেচাব ঘৰ, শৌচ ঘৰ। তো চৰকাৰে কোনো নাচায়, হেৰি নকৰে। তো চাব লাগে চৰকাৰৰ ফালৰ পৰা যে বস্তুটো কেনেকুৱা আছে। বিৰাট অসুবিধা হৈছে। আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে চৰকাৰে এই ব্যৱস্থাটো কৰি দিব লাগে। আমাৰ এইখিনি কৈ মই মহিলাসকলৰ বাবে অসুবিধা হয়,
আহি খৈৰাবাৰীত আহি কোনো বাহিৰৰ পৰা আহি কোনো মহিলাসকলে কোনো পেচাব কৰিব নোৱাৰে, কোনো জাগা সুবিধা নাই। মানে ৰাজহুৱা পেচাবৰ আছে ঠিকে, তাৰমানে সেইটো তাৰমানে মানুহ যোৱাৰ উপযুক্ত নহয়, মানুহ যোৱাৰ উপযুক্ত নহয় তাতে। তাৰমানে পানীও জমা হয় আৰু বহুত অসুবিধা হয়। ভাঙা চিঙাই তাতে একদম বিৰাট লেতেৰা, সেইটো তাৰ ওচৰদি যাব নোৱাৰে। সেইটো চাই পেলাই চৰকাৰে সুবিধা এটা কৰিব লাগে। এইটো মোটামুটি 10 বছৰ 12 বছৰ মান আগতে বনোৱা। সেইটো এতিয়া ভাঙি চিঙি ৰিপেয়াৰিং হোৱা নাই। নাই, কোনো ৰিপেয়াৰিং হোৱা নাই, চাফ চিকুণ একো নাই, কোনো ৰিপেয়াৰিং নাই, বিৰাট অসুবিধা। বিধায়ক মহোদয় আৰু ইয়াতে আৰু আমাৰ EM ছাৰ আৰু MLA ছাৰক তাতে অনুৰোধ জনাওঁ যাতে এইটো যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।